এই উৎসাহৰ পৰা মই 100% নিশ্চিত যে অসমৰ 14টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত গুৱাহাটী বিজয়ী হ'ব। হায়েষ্ট ভোটৰ ব্যৱধানটো গুৱাহাটীত থাকিব। গতিকে আপোনালোকে বুজি লওক কিমান বেছি ব্যৱধানত জিকিব। গতিকে অতি কমেও 6 লাখ, 6.5 লাখ, 7 লাখলৈকে হ'লে আচৰিত নহ'ব। আটাইতকৈ হায়েষ্ট ভোটৰ ব্যৱধানত গুৱাহাটী জিকিব। অসমৰ এতিয়া যি 4টা শেষৰ সমষ্টি আছে, এই 4টাতে আমাৰ জিতাৰ সম্ভাৱনা আছে। এটা চিট টান, বাকী 3টাতো জিকিমেই। এটা চিট টান, গতিকে সেই চিটটোত অহাকালিলৈ মুখ্যমন্ত্ৰীও যাব। গতিকে 7 তাৰিখলৈকে জিকিম বুলি আশা ৰাখিছোঁ। এটা চিট টান আমি স্বীকাৰ কৰিলোঁ, কিন্তু বাকী 3টাততো 100% চিন্তাটো চকুৰ আলিও দাবী কৰি আছে তেওঁ জিকিম বুলি। চকুৰ আলিওতো দাবী কৰে জিকিম বুলি, তেনেকৈ মীৰা বৰঠাকুৰেও কৰিছে। একোতো ডিফাৰেঞ্চ নাই, চকুৰ আলি আৰু মীৰা বৰঠাকুৰৰ মাজত কি ডিফাৰেঞ্চটো আছে? বৰং টিভিত চকুৰ আলিৰ ফেন বেছি আছে চাগে, মিডিয়াত মানে এই যে ছ'চিয়েল মিডিয়াত চকুৰ আলিক বেছি ফ'ল' কৰা মানুহ বেছি আছে মীৰা বৰঠাকুৰতকৈ। গতিকে চকুৰ আলিও দাবী কৰিছে, মীৰা বৰঠাকুৰেও দাবী কৰিছে। এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যোৱাবাৰ 42খন আসন পাইছিলে কংগ্ৰেছে, এইবাৰ 30ৰ তলত আহিব। আৰু এটা বা দুটা ইলেকশ্যনৰ পিছত কংগ্ৰেছটো শূন্য হৈ যাব। গতিকে তেওঁলোকে সেই কথাটোৱে বুজি পোৱা নাই যে 42খন আসন পোৱা পাৰ্টিতে এইবাৰ 30লৈকে আহিব, 30ৰ তলত আহিব। গতিকে সেই কথাটো বুজি নোপোৱাৰ কাৰণে এইবিলাক চৰকাৰ বনাম, অমুক কৰিম, এইবিলাক কৈ আছে। আৰু সেইবিলাকতো যোনে চৰকাৰ বনাব নোৱাৰে সি যিকোনো অলিত কল্পনা কৰিব পাৰে। বনোৱা মানুহে সঁচা কথা ক'ব লাগিব। আমি চৰকাৰ বনাম, আমি চিন্তা কৰি কৈছোঁ যে প্ৰতিটো পৰিয়ালকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীক আমি অৰুণোদয় দিম। আমি চিন্তা কৰি ক'ব লাগিব, আমি দিবই লাগিব নহয়। তেওঁলোকে যি টি ক'ব পাৰে, তেওঁলোকৰ কোনো অসুবিধা নাই। চাওক, অসমত আৰু ভাৰতবৰ্ষত 10টা বছৰ মোদী ডাঙৰীয়াৰ শাসন দেখিলে, অসমত বিজেপি দলৰ 8টা বছৰৰ শাসন দেখিলে। এই শাসনৰ পিছত প্ৰত্যেকজন সংখ্যালঘু মানুহে বুজি পালে যে আগতে কংগ্ৰেছ বা AUDF যিটো ভয় খুৱাই তেওঁলোকৰ পৰা মানে ভোট লৈ আছিল যে সংখ্যালঘু মানুহক এনেকুৱা কৰিব, অমুক কৰিব, নামাজ বন্ধ কৰিব, এই 8 বছৰৰ 10 বছৰ দেখিলে নহয়। দেখাৰ পিছত তেওঁলোকেতো বাস্তৱটো জানে। গতিকে এইকাৰণে এইবাৰ হিলদল ভাঙি ওলাই আহিছে ভোট দিবৰ কাৰণে। আৰুতো মিছা কথা ক'ব নোৱাৰে। এতিয়া যদি নামাজ পঢ়া বন্ধই হ'লহেঁতেন, বন্ধ হৈ গ'লহেঁতেন 10 বছৰত। যদি মছজিদ উঠাই দিলেহেঁতেন, এই 8 বছৰ বা 10 বছৰত নোহোৱা হৈ গ'লহেঁতেন। এইবিলাক যে ভয় খুৱাই চলাই আছিল, এই কথাবিলাক এতিয়া প্ৰতীয়মান হ'ল। আৰু সেইকাৰণে সকলো সংখ্যালঘু ৰাইজে ওলাই আহিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিবৰ কাৰণে, মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে। এইবিলাক দখলত আছিল আৰু আগতে। এতিয়া ডিলিমিটেশ্যনৰ পিছত 107টা সমষ্টি আমাৰ দখলত থাকিব। আৰু বাকী যিকেইটা আছে সেইকেইটাও লাহেকৈ দখললৈ আনিয়ে পেলাম। গতিকে এনেও 107টা আমাৰ দখলতে থাকিব। এইবাৰ ইলেকশ্যন হ'বলৈ দিয়ক, তাৰপিছত আৰু আমি ক'ম যে চব আমাৰ দখলতে। থেংক ইউ।